নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মে। কাইলৈ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কোটি কোটি কৃষকৰ একাউণ্টত টেচন কিস্তিত 3000 টকা সোমাব। PM কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই যাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপুনি চৰকাৰী বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব 5টা নতুন সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে বেংক একাউণ্টত 1000 টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনিৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, 1250 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিলে প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। নম্বৰ 1, বিধৱা আৰু অবিবাহিত মহিলা, বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কোনে কোনে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব আৰু কোনে কোনে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লাভ কৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ যোগ্যতা প্ৰকাশ কৰিছে। নম্বৰ 2, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বাসগৃহত বাস কৰা মহিলাই কৰিব পাৰিব আবেদন। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰীও কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে আপুনি এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেন্তে শীঘ্ৰে কৰক আবেদন। যিসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে, অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব? যোগ্য বিবেচিত হ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি যোগ্য, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব আৰু আপুনি পঞ্চায়তৰ জৰিয়তেও লাভ কৰিব এই প্ৰপত্ৰ, বা আপুনি ব্লকৰ জৰিয়তেও পাই যাব। আপুনি কেনেকৈ আবেদন কৰিব আৰু কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। যিসকল হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব? কাইলৈ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু যোৱাকালি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভযোগ্য কৰিছিল বৃহৎ ঘোষণা আৰু সকলোকেইটাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। সেয়েহে কাইলৈ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টেচন কিস্তি 2000 টকা নাপাব। কোটি কোটি কৃষকৰ বাবেও ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীক ঘূৰাই দিব লাগিব ধনৰাশি। আপুনি PM কিষাণৰ কিমানটা কিস্তি লাভ কৰিছে, সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। যদি আপুনি অযোগ্য হিতাধিকাৰী হয়, তেন্তে আপুনি ঘূৰাই দিব লাগিব। যদি আপুনি যোগ্য, তেনে ক্ষেত্ৰত আপুনি কিন্তু টকা ঘূৰাই দিব নালাগে। আজি PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে, যদি আপুনি কৈছে কৰা নাই, অতি শীঘ্ৰে কৈছে কৰক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে, বা আপুনি CSC চেণ্টাৰৰ জৰিয়তেও আপুনি কৈছেৰ কাম কাজ কৰিব পাৰিব। সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব অভিযোগ।
ছেভ কৰি লওক অন 12526 অথবা অন 8001111226 আৰু আনটো নম্বৰ হৈছে 01123381092 এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে লগে লগে দিব পাৰিব অভিযোগ। লগতে PM কিষাণৰ 23 কিস্তি টকা কেতিয়া সোমাব এই মাহতে আপোনালোকে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাই ৰাখক। আৰু অহা মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 কিস্তি টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী প্ৰশিক্ষণ লাভ কৰিবলৈ সাজু কৰক এইকেইবিধ নথিপত্ৰ। অতি শীঘ্ৰে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰেও, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰে। চৰকাৰ গঠনৰ পূৰ্বে লাখ লাখ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অৱশেষত চৰকাৰ গঠন হৈ গ'ল। এতিয়া সকলোৱে বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰৰ টকা কেতিয়া সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ' ৰেকিং কৰিব পৰা নাই, ঘৰতে চৰকাৰী কৰ পোৱা নাই বা পকী কৰ নাই, সেইসকল হিতাধিকাৰী কেনেকৈ আবেদন কৰিব চাই লওক। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী কৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী কৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। পূৰ্বে যদি পকী কৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়ত কৰিব পাৰিব KYC। এটা ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGN কাৰ্ড, জব কাৰ্ড। জব কাৰ্ড থাকিলে নহ'ব, জব কাৰ্ডৰ লগত বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। আৰু আধাৰ কাৰ্ডৰ লগতো আপোনাৰ বেংক একাউণ্টটো লিংক হৈ থাকিব লাগিব। নহ'লে আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী কৰ টকা নাপাব। চৰকাৰী কৰ টকা সোমালেও আপুনি কিন্তু মিস্ত্ৰী খৰচৰ টকা নাপাব আপোনালোকৰ বেংক একাউণ্টত। দুচকীয়া বাহন থাকিলেও এইটোৰ পৰা পাব আপুনি চৰকাৰী কৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব চৰকাৰী কৰ। 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী কৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰে চৰকাৰী কৰক লৈ দিছে কেইবাটাও ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ হৈ 1 জুনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আয়োজন কৰা হ'ব। আৰু প্ৰথমখন বৈঠকতে ৰাজ্যবাসীৰ বাবে আহিব পাৰে 10টাকৈ ডাঙৰ খবৰ। অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে হাতত ল'ব পাৰে কঠোৰ ব্যৱস্থা। কেৱল এয়াই নহয়, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ আহিব পাৰে ভাল খবৰ। প্ৰথমটো বৈঠকত 500 টকাকৈ বৃদ্ধি হ'ব পাৰে চাহ শ্ৰমিকৰ মজুৰি। 10 লাখ যুৱক যুৱতীক 5 লাখ টকাৰ আৰ্থিক সাহায্য লৈ ল'ব পাৰে সিদ্ধান্ত। তাৎক্ষণিকভাৱে UCC বলবৎৰ 3 বাৰ ঘোষণা কৰিব পাৰে কেবিনেটে। 15 লাখ লোকক পকী কৰ প্ৰদানৰ ক্ষেত্ৰত আহিব পাৰে ভাল খবৰ। বিয়লি 2 বজাত কন্যাথাৰাত অনুষ্ঠিত হ'ব বৈঠকখন। মুখ্যমন্ত্ৰী হৈ 1 জুনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31টা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনী প্ৰচাৰৰ মাজতে। আৰু সকলোকেইটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মন্দিৰ মছজিদ ক'তো বজাব নোৱাৰিব লাউড স্পীকাৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। পশ্চিমবংগত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হৈ বংগত 1 জুনত শুভেন্দু অধিকাৰী। মছজিদত উচ্চ স্বৰত লাউড স্পীকাৰ বজালে পৰিব আইনৰ ৰখত। পশ্চিমবংগৰ আৰক্ষীক লাউড স্পীকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা। ধৰ্মীয় স্থলৰ বাহিৰলৈ যাব নোৱাৰিব লাউড স্পীকাৰৰ শব্দ। ৰাস্তা বন্ধ কৰি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব নোৱাৰিব। লাউড স্পীকাৰৰ ব্যৱহাৰ বাধ্যতামূলক বুলি কোনো ধৰ্মত নাই বুলি ঘোষণা কৰিছে। মন্দিৰ মছজিদ ক'তো বজাব নোৱাৰিব লাউড স্পীকাৰ। এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজিৰ পৰা চৰকাৰে কাম আৰম্ভ কৰিব। অসমৰ সুৰক্ষা আৰু বিকাশ আমাৰ দায়িত্ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অসম, অসমীয়া আৰু ভাৰতীয়, এয়াই আমাৰ মূল মন্ত্ৰ। বিকাশৰ গংগা নমাই অনা হ'ব অসমলৈ। আমাৰ কাম কাজত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব জনতাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। এইবাৰ কামে কথা ক'ব, কথা কৈ লাভ নাই, ডাইৰেক্ট একশ্যন হ'ব। কামে কথাবোৰ কৈ যাব, হাতে কামে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম। কামে কথাবোৰ কৈ যাব,
কথা কোৱাৰ সময় পাৰ হৈ গ'ল এতিয়া কথা ক'লে মানুহে বেয়া পাব এতিয়া মানুহে কাম চাব বিচাৰিছে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা চৰকাৰে কাম আৰম্ভ কৰিব বুলি কেইবাটাও পৃথক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা বিজেপি চৰকাৰে 31টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু 31টা প্ৰতিশ্ৰুতি এটা এটা কৰি আখৰে আখৰে পালন কৰিবলৈ আৰম্ভ কৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশভক্তিৰ উদাহৰণ দাঙি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ হাতে কামে কৰি দেখুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰিলে দেশবাসীক মিতব্যয় হোৱাৰ আহ্বানৰ পাছতে নিৰ্দেশ দেখুৱালে মোদীয়ে আৰু দেশভক্তিৰ উদাহৰণ দেখুৱাই মোদীয়ে হ্ৰাস কৰিলে কনভয়ৰ সংখ্যা 50% নিজৰ কনভয়ৰ সংখ্যা হ্ৰাসৰ নিৰ্দেশনা মোদীৰ পূৰ্বৰ দৰে দীঘলীয়া কনভয়ৰ শাৰী নেদেখিব মোদীৰ সৈতে পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বৃহৎ সিদ্ধান্ত প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা বজাই ৰাখি হ্ৰাস কনভয়ৰ সংখ্যা উত্তৰ প্ৰদেশ দিল্লী মধ্যপ্ৰদেশত নেতা মন্ত্ৰী কনভয়ৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে দেশভক্তিৰ উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ধুবুৰীত 10 লাখ ভোটত মোক জিকাইছো বুলি ফিতাহি মাৰে অখিল গগৈয়ে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰকিবুল হুছেইনে ধুবুৰীত বন্ধুত্বমূলকভাৱে আমাৰ লগত খেলা আসনত বেয়াকৈ পৰাস্ত হ'ল অখিল গগৈ কেৱল এয়াই নহয় তৃতীয় স্থানতে থাকিব লগা হৈছে তেওঁৰ দলৰ প্ৰাৰ্থী ধুবুৰী লোকসভাত জয়লাভ কৰা বিধায়ক মোৰ ঘৰলৈ অহাটো ডাঙৰ কথা নহয় সমালোচনা কৰাসকলক যথাসময়ত প্ৰত্যুত্তৰ দি মুছলমান সম্প্ৰদায়ৰ প্ৰতি অকণো ভাল ভাৱ নাই অখিল গগৈৰ মই উগ্ৰ মিঠাই নহয় এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মই উগ্ৰ মিঠাও নহয় উগ্ৰ তিতাও নহয় সেইবাবে মোক মানুহে বাৰে বাৰে গ্ৰহণ কৰে জয়প্ৰকাশ দাসক হৰুৱাবলৈ চেষ্টা কৰিছিল অখিল গগৈয়ে জয়প্ৰকাশ দাসক টিকট নিদিবলৈ অখিল গগৈ খুব লাগিছিল কিন্তু অখিল গগৈৰ সৈতে মিত্ৰতা কৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল আছিল কংগ্ৰেছৰ বোকাচাত উঠি বৈতৰণি পাৰ হৈছে অখিল গগৈয়ে কংগ্ৰেছক ক্ষতি কৰিব বিচৰা অখিল গগৈৰ মিত্ৰতা ভংগ কৰিব লাগে ধুবুৰীত 10 লাখ ভোটত মোক জিকাইছো বুলি এনেকুৱাকৈ ফিতাহি মাৰে অখিল গগৈ ইয়াৰ পিছতে প্ৰত্যুত্তৰ প্ৰদান কৰিছে ৰকিবুল হুছেইনে অখিল গগৈ তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ তামিলনাডুত অনিৰুদ্ধ গতিত থালাপতিৰ এটাৰ পাছত আন এটা বিজয় ফ্লোৰ ষ্টেটত 144 বিধায়কৰ সমৰ্থন থালাপতিৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে থালাপতিৰ বিৰুদ্ধে পৰিল মাত্ৰ 22টা ভোট ফ্লোৰ ষ্টেটত ভাগ নললে 5গৰাকী বিধায়কে কংগ্ৰেছ আৰু বাওঁপন্থী পূৰ্ণ সমৰ্থন থালাপতিলৈ আস্থা ভোট বিচাৰি প্ৰস্তাৱ উত্থাপন কৰিছিল বিজয় থালাপতিয়ে আৰু ফ্লোৰ ষ্টেটত বিজয় হৈ চৰকাৰ গঠন কৰিবলৈ সমৰ্থন লাভ কৰে টিবিকে তামিলনাডুৰ অনিৰুদ্ধ গতি থালাপতিৰ এটাৰ পাছত আন এটা বিজয় আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'